নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মাজলৈ কেইটামান কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে কোনগৰাকী ব্যক্তিক 2024 চনৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে? কোনগৰাকী ব্যক্তিক 2024 চনৰ অৰ্থাৎ এই বছৰৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ৰঞ্জন গগৈ। মনত ৰাখিব 2024 চনত অৰ্থাৎ এই বছৰত অসম বৈভৱ বঁটা ৰঞ্জন গগৈক প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে মাৰিটা জাভালা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, মেক্সিকো। মনত ৰাখিব মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকী হৈছে মাৰিটা জাভালা। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ বিষয়বস্তু কি? অৰ্থাৎ 2024 চনৰ বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ বিষয়বস্তু কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ফুড সেফটি প্ৰিপেয়াৰ ফৰ দ্য আনএক্সপেক্টেড। প্ৰিপেয়াৰ ফৰ দ্য আনএক্সপেক্টেড। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনগৰাকী ব্যক্তিক 2024 চনৰ শিল্পী বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মনীষা হাজৰিকা। মনত ৰাখিব 2024 চনত শিল্পী বঁটাৰে মনীষা হাজৰিকাক সন্মানিত কৰা হৈছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে কোন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, আসাম অৰ্থাৎ অসমে। মনত ৰাখিব অসমে বা অসম ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে 63 সংখ্যক বড়ো সাহিত্য সভাৰ সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, চুৰট নাৰ্জাৰী। মনত ৰাখিব 63 সংখ্যক বড়ো সাহিত্য সভাৰ সভাপতি আছিল চুৰট নাৰ্জাৰী। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বৰ্তমান ঘণ্টিত আছে শেহতীয়াকৈ ভাৰতৰ নুমলীগড় শোধনাগাৰ লিমিটেড কোনখন দেশত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় উদ্বোধন কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ঢাকাত। মনত ৰাখিব নুমলীগড় শোধনাগাৰ লিমিটেডৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় ঢাকাত উদ্বোধন কৰিছে। নেক্সট কুৱেশ্যনটিত আছে কোন তাৰিখে সংবিধান হত্যা দিৱস পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 25 জুন তাৰিখে। মনত ৰাখিব 25 জুন তাৰিখে সংবিধান হত্যা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব দুগ্ধ দিৱস কেতিয়া পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে পালন কৰা হয়?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1 জুন তাৰিখে মনত ৰাখিব বিশ্ব দুগ্ধ দিৱস 1 জুন তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে অন্ধ্ৰ প্ৰদেশৰ পৰা কেতিয়া তেলেংগানা বিচ্ছিন্ন হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2014 চনৰ 2 জুন তাৰিখে মনত ৰাখিব অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা 2014 চনৰ 2 জুন তাৰিখে বিচ্ছিন্ন হৈছিল অৰ্থাৎ পৃথক হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমৰ কত 125 ফুট দৈৰ্ঘ্যৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাটত মনত ৰাখিব যোৰহাটত 125 ফুট দৈৰ্ঘ্যৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে SBI পৰৱৰ্তী অধ্যক্ষ কোন হ'ব অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শালা শ্ৰীনিভাসলু শেট্টি শালা শ্ৰীনিভাসলু শেট্টি নেক্সট কোৱেশ্চনটিত আছে তলত উল্লেখিত কোনটো ডিজিটেল প্লেটফৰ্ম শিক্ষা হেতুৰ অসমৰ সৈতে জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইনফৰমেশ্যন এবাউট স্কুল এডুকেশ্যন মনত ৰাখিব ইনফৰমেশ্যন এবাউট স্কুল এডুকেশ্যন এই ডিজিটেল প্লেটফৰ্মটো অসমৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটিত আছে কাৰ আত্মজীৱনী প্লেইং ইট মাই ৱে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি শচীন তেণ্ডুলকাৰ মনত ৰাখিব শচীন তেণ্ডুলকাৰৰ আত্মজীৱনীখনৰ নাম হৈছে প্লেইং ইট মাই ৱে নেক্সট কোৱেশ্চনটিত আছে মোদী 3.0 মন্ত্ৰীসভাৰ মন্ত্ৰী পৰিষদত উত্তৰ প্ৰদেশৰ সৰ্বাধিক প্ৰতিনিধিত্ব আছে ইউপিৰ পৰা কিমান মন্ত্ৰী আছে অৰ্থাৎ উত্তৰ প্ৰদেশৰ সৰ্বাধিক আছে কিন্তু কিমান আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি 11 জন মনত ৰাখিব মোদীৰ 3.0 মন্ত্ৰীসভাৰ মন্ত্ৰী পৰিষদত ইউপি অৰ্থাৎ উত্তৰ প্ৰদেশৰ পৰা 11 জন প্ৰতিনিধিত্ব আছে নেক্সট কোৱেশ্চনটিত আছে প্ৰেম সিং তামাং কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ছিকিম মনত ৰাখিব ছিকিমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী হৈছে প্ৰেম সিং তামাং নেক্সট কোৱেশ্চনটিত আছে বিশ্ব ৰক্তদাতা দিৱস 2024 বিষয়বস্তু কি বিশ্ব ৰক্তদাতা দিৱস 2024 বিষয়বস্তু কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 20 years of celebrating giving thank you blood donors মনত ৰাখিব বিশ্ব ৰক্তদাতা দিৱসৰ 2024 চনৰ বিষয়বস্তু হৈছে thank you blood donors নেক্সট কোৱেশ্চনটিত আছে 2024 চনত শিশু শ্ৰমিক বিৰোধী বিশ্ব দিৱসৰ বিষয়বস্তু কি 2024 চনত শিশু শ্ৰমিক বিৰোধী বিশ্ব দিৱসৰ বিষয়বস্তু কি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লেটছ এক্ট অন আৱাৰ কমিটমেণ্ট এণ্ড চাইল্ড লিবাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে অনুৰাগ সিং ঠাকুৰে খেলো ইণ্ডিয়ান ইউনিভাৰ্চিটি গেমছ ক'ত আৰম্ভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অসম মনত ৰাখিব অসমৰ গুৱাহাটীত অনুৰাগ সিং ঠাকুৰে খেলো ইণ্ডিয়ান ইউনিভাৰ্চিটি গেমছ আৰম্ভ কৰিছিল